এটা এটা কি শুভ লক্ষণ দলৰ কাৰণে চৰকাৰৰ লগত এতিয়া লাহে লাহে সংখ্যালঘু ৰাইজো ধাবিত হৈছে এতিয়া কংগ্ৰেছে আগতে ফ্লেগখন সংখ্যালঘু ৰাইজৰ মাজতে উৰাই আছিল এতিয়া তাৰ পৰা নোহোৱা কৰিলে সংখ্যালঘু ৰাইজে যেন তেওঁলোকে যিমান প্ৰতাৰণা কৰিলে তেওঁলোকৰ মিছা কথা যিটো বেলুন পামচাৰ হৈ গৈছে এই পামচাৰ হোৱা বেলুনটো দেখিলেই অলপ বেয়া পায় আৰু সেইকাৰণে সংখ্যালঘু ৰাইজো আজি দেখিছে হিলদল ভাঙি ওলাইছে আৰু এই অঞ্চল মই যোৱা এটা বছৰৰ ভিতৰত যিমানবাৰ আহিছোঁ আৰু ইয়াৰ ৰাইজৰ লগত মোৰ যিদৰে এটা সম্পৰ্ক বিল্লাপ হৈছে আৰু সি তাৰ দ্বাৰাই তাৰমানে গম পোৱা গৈছে তেওঁলোকে ভোট দিব আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাইছে উন্নয়ন ৰাইজ এতিয়া সংখ্যাগুৰু নাই যিসকলে আই অসমীক ভাল পায় মা ভাৰতীক ভাল পায় তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি NDAৰ সপক্ষে থাকিব আৰু যিসকলে বেয়া পায় তেওঁলোকে কাৰ লগত থাকিব যোনে পাকিস্তানৰ লগত মিতিৰালি কৰিব যায় মনে মনে যায় চুৰ কৰি যায় যাৰ মিছেছ বিদেশৰ পৰা বিয়া কৰাই অসমত এজনী বোৱাৰী নাপায় তো সেইবিলাকে মিলি থাকিব মানে মাইনাছে প্লাছ হৈ থাকিব এতিয়া গম পাইছে হাতখনৰ যে কোনো কাম নাই এখন কাটা হাত বুলি কয় এখন ভাল হাত ক'লে গোলকখিনি হাত বুলি কয় এখন চোৰ কৰা হাত বুলি কয় কংগ্ৰেছে আসলে আপোনাক প্ৰত্যাহ্বান জনাব পাৰিছে মইতো দেখা নাই ক'তো বৰ্তমান আপোনালোকেও দেখা নাই মিটিঙে কৰিব পৰা নাই কালি তেওঁলোকৰ মিটিং এটা সাংঘাতিক ফ্লপ শ্ব' হৈ গ'ল ফ্লপ শ্ব' না সাংঘাতিক ফ্লপ শ্ব' প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে কি প্ৰতিশ্ৰুতি জুবিন গাৰ্গক ন্যায় দিব 25 মানে 55 বছৰে ক'ত গৈছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি 55 শাসন কিয়া 2016লৈকে অসমত চৰকাৰ আছিলে মই আগৰ কথা নকয় 2001ৰ পৰা 3টাকৈ কনজুগেটিভ টাৰ্ম অসমৰ শাসন তেওঁলোকৰ হাতত আছিল দিল্লীৰ শাসন তেওঁলোকৰ হাতত আছিল তেওঁলোকে পাহৰি গ'ল নেকি তেওঁলোকৰ প্ৰধানমন্ত্ৰীজনে যে অসমৰ মানুহক অপমান কৰিছে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ গৈ অসমৰ কাৰণে এখন চাইনবোৰ্ডো নাই সেইজনা প্ৰধানমন্ত্ৰী কি কথা কয় কংগ্ৰেছে কেৱল ভ্ৰষ্টাচাৰ দুৰ্নীতিত নিমজ্জিত থাকিল কেৱল চোৰৰ লগত হাত মিলাই থাকিল বিদেশী শক্তিৰ লগত হাত মিলাই থাকিল কেৱল বিদেশী চৰণীয় পথাৰ কাৰণে কংগ্ৰেছ সিদ্ধহস্ত হৈ থাকিল বাকী খিলঞ্জীয়া অসমীয়াৰ কথা পাহৰি গৈছিল উন্নয়নৰ কথা পাহৰি গৈছিল সেই কংগ্ৰেছ দলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221